ডোনাল্ড জি ট্ৰাম্প আৰু ছ'চিয়েল মিডিয়াত এটা পোষ্ট দিছে যিটো পোষ্টে বহুখিনি আশংকা কঢ়িয়াই আনিছে। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। ডোনাল্ড ট্ৰাম্পে ট্ৰুথ ছ'চিয়েলত লিখিছে এই কথাখিনি। কি লিখিছে মই গোটেইখিনি অসমীয়ালৈ অনুবাদ কৰি কৈ দিছোঁ। তেওঁ লিখিছে, আজি নিশা এটা সমগ্ৰ সভ্যতাৰ মৃত্যু হ'ব, যিটো কেতিয়াও পুনৰ ঘূৰাই আনিব পৰা নাযাব। মই তেনে হোৱাটো নিবিচাৰোঁ, কিন্তু সম্ভৱতঃ সেয়াই হ'ব। যি কি নহওক, যিহেতু এতিয়া আমাৰ ওচৰত সম্পূৰ্ণ আৰু সামগ্ৰিক শাসন পৰিৱৰ্তন হৈছে, য'ত ভিন্ন অধিক বুদ্ধিমান আৰু কম উগ্ৰপন্থী মনোভাৱৰ লোকৰ জয় হৈছে, গতিকে হয়তো কিবা এটা বৈপ্লৱিক তথা আশ্চৰ্যকৰ ঘটনা ঘটিব পাৰে, কোনে জানে। আমি আজি নিশা গম পাম, যিটো বিশ্বৰ দীঘলীয়া আৰু জটিল ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ মুহূৰ্ত। ৪৭ বছৰীয়া বলপূৰ্বক ধন সংগ্ৰহ, দুৰ্নীতি আৰু মৃত্যুৰ অৱশেষত অন্ত পৰিব। ইৰাণৰ মহান জনসাধাৰণক ঈশ্বৰে আশীৰ্বাদ কৰক বুলি তেওঁ নিজৰ কথাখিনি শেষ কৰিছে। ইতিমধ্যে আপোনালোকে জানে, ডোনাল্ড ট্ৰাম্পে সেই সময়সীমা বান্ধি দিছিল, সেই সময়সীমা উকলি গ'ল। এতিয়া ইৰাণৰ ওপৰত প্ৰচণ্ড আক্ৰমণৰ এয়া ভাবুকি। কেনেধৰণৰ আক্ৰমণ হ'ব, কোনেও নিবিচাৰে অতি ভয়ংকৰ আক্ৰমণ হোৱাটো, কিন্তু ডোনাল্ড ট্ৰাম্পে দাবী কৰিছে যে এটা সমগ্ৰ সভ্যতাৰ মৃত্যু হ'ব বুলি। সমগ্ৰ সভ্যতাৰ মৃত্যু হোৱা মানে ইৰাণৰ গোটেই জনসাধাৰণৰ মাজলৈ আশংকা কঢ়িয়াই অনা। অৱশ্যে ইৰাণৰ জনসাধাৰণৰ সাহসিকতা ইতিমধ্যে আমি বহুকেইবাৰ দেখিছোঁ। তেওঁলোকে কেনেধৰণে মৃত্যুৰ সন্মুখতো অলপো বিচলিত নহয়, সেয়াও আমি দেখিবলৈ পাইছোঁ। তেওঁলোকে আমেৰিকাৰ বিৰুদ্ধে কিন্তু যুঁজি আছে। আমেৰিকাৰ ওচৰত শিৰ নত কৰা নাই, আমেৰিকাৰ ওচৰত বুকু ফিন্দাই থিয় দি আছে। আৰু সেয়েহে ইৰাণৰ এই জনতাৰ সাহসৰ কথা আজি গোটেই বিশ্বত আলোচনা হৈছে। আৰু যুযুধান ৰূপ ইৰাণৰ কোনো কাৰণতেই তল নপৰা এটা মনোভাৱ, যাৰ ফলত এই যুদ্ধ অন্ত পৰা নাই। কাৰণ আমেৰিকাই দমনমূলক নীতি গ্ৰহণ কৰি এখন দেশক আন দেশৰ দৰে নিজৰ হাতৰ মাজত সোমাব বিচাৰিছে, বা দমনমূলক নীতিৰে এখন দেশৰ ওপৰত পুনৰ নিজৰ সেই যি আক্ৰোশ সেয়া পূৰাব বিচাৰিছে। অতি গুৰুত্বপূৰ্ণ কথা, ইয়াত কেইবাটাও বিশেষ কথা তেওঁ উল্লেখ কৰিছে ডোনাল্ড ট্ৰাম্পে, যিগৰাকী ডোনাল্ড ট্ৰাম্পৰ বিৰুদ্ধে গোটেই বিশ্ব এক প্ৰকাৰ সৰ্গহস্ত, যিগৰাকী ডোনাল্ড ট্ৰাম্পৰ প্ৰতিটো গতি বা প্ৰতিটো কথাত, প্ৰতিটো মুভত বা প্ৰতিটো ক্ষেত্ৰতে এই ডোনাল্ড ট্ৰাম্পৰ কেৱল আমি কিছু দুদুল্যমানতা যেন ছবিহে দেখিবলৈ পাওঁ। এই ডোনাল্ড ট্ৰাম্পৰ ভূমিকা সন্দেহৰ আৱৰ্ততে আছে। তেওঁ ইয়াত কেইবাটাও বিন্দু উল্লেখ কৰিছে সভ্যতাৰ অন্ত বুলি কৈ। তেওঁ কৈছে যে আজি নিশা এটা পুৰণি সভ্যতাৰ সমাপ্তি ঘটিব, মানে গোটেই দেশখনেই ধ্বংস কৰাৰ এটা ভয়ংকৰ পৰিকল্পনা হয়তো কৰিছে, বা তেনেকুৱা ধৰণৰ হয়তো ইংগিত এটা দিছে। শাসন পৰিৱৰ্তন, তেওঁৰ মতে ইৰাণত এতিয়া অধিক বুদ্ধিমান আৰু কম উগ্ৰপন্থী নেতৃত্ব আহিছে। ইয়াৰ পূৰ্বেও শাসনৰ পৰিৱৰ্তনৰ কথাটো আহি আছিল। হয়তো বৰ্তমান গোটেই শাসকক ধ্বংস কৰি গোটেই শাসকক মষিমূৰ কৰাৰ পৰিকল্পনা ডোনাল্ড ট্ৰাম্পে লৈছে, আৰু নতুন শাসক ইতিমধ্যে হয়তো পূৰ্ব পৰিকল্পিত ৰূপত সেই নতুন শাসকক সাজু কৰি ৰাখিছে ডোনাল্ড ট্ৰাম্পে। মাজতে কথা ওলাইছিল আমেৰিকা যুক্তৰাষ্ট্ৰতে থকা ইৰাণৰ একোজন বিশেষ ব্যক্তিৰ কথা, যিসকলক পুনৰ আমেৰিকাৰ পৰা ঘূৰাই আনি ইৰাণৰ শাসক হিচাপে বা পুতলা শাসক হিচাপে ডোনাল্ড ট্ৰাম্পে ৰাখিব। তেনেধৰণৰ বহুকেইটা বাতৰি ইয়াৰ পূৰ্বে ওলাইছিল। হয়তো শাসন পৰিৱৰ্তন বুলি কৈ ডোনাল্ড ট্ৰাম্পে সেইটো বুজাব বিচাৰিছে। ৪৭ বছৰৰ ইতিহাসৰ কথা কৈছে। ৪৭ বছৰৰ ইতিহাস মন কৰিব। 1979 চনৰ ইৰাণৰ যি বিপ্লৱৰ কথা গোটেই বিশ্ব জানে, আৰু তাৰ পৰা চলি থকা শাসনকালৰ সমাপ্তিৰ ফালে তেওঁ আঙুলিয়াই দিছে। ইয়াত ইছলামিক যি এটা বিপ্লৱৰ সূচনা হৈছিল 1979 চনত ইৰাণত, সেই ৪৭ বছৰৰ ইতিহাসৰ কথা কৈছে, আৰু শেষত তেওঁ ইৰাণৰ জনসাধাৰণৰ মংগল কামনাও কৰিছে। মন কৰিবলগীয়া এই গোটেই বস্তুবোৰ বা গোটেই কথাবোৰ বৰ্তমান এক জটিল সন্ধিক্ষণত আছে। তাৰ মাজতে ইৰাণক পৰমাণু বোমাৰে উৰুৱাই দিয়াৰ ভাবুকিও এটা সময়ত ডোনাল্ড ট্ৰাম্পে দিছিল। এতিয়া সভ্যতাৰ যে গোটেই সভ্যতাৰ মৃত্যু হ'ব বুলি যে কৈছে ইৰাণৰ, সিয়ে এই ইংগিতবোৰকে অধিক গাঢ় কৰিছে নেকি, সেই প্ৰশ্নবোৰ আহিছে। গোটেই বিশ্বই শান্তি কামনা কৰি আছে। ভাৰতবৰ্ষৰ তৰফৰ পৰাও শান্তি কামনা কৰি বহুকেইটা ফোন কলো গৈছে, সেয়া ইৰাণলৈ হওক অথবা আমেৰিকালৈ হওক, ইজৰাইললৈও ভাৰতবৰ্ষই এই সন্দৰ্ভত কথা পাতিছে ফোন কৰি। আৰু সকলোৱে মাত্ৰ এটাই প্ৰাৰ্থনা কৰিছে যাতে যুদ্ধ অন্ত পৰিব লাগে। যুদ্ধৰ পৰিসমাপ্তি সকলোৱে বিচাৰিছে,
কাৰণ যুদ্ধ যিমানেই বাঢ়িব যদি কিবা কাৰণত ভয়ংকৰ ৰূপত যুদ্ধ হৈ যায় তেনেহ'লে গোটেই বিশ্ব সংকটৰ মাজলৈ সোমাই যাব আৰু তেতিয়া আন কিছুমান তৃতীয় শক্তিৰ যি উকমুকনি বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে যদি কিবা কাৰণত আমেৰিকাই ডাঙৰ এটা মুভ লৈ লয় ডাঙৰ এটা ক্ৰিয়া এই ক্ষেত্ৰত কৰি দিয়ে তেনেহ'লে বিশ্বৰ চুকে কোণে থকা সেই তৃতীয় শক্তিবোৰ অধিক জাগ্ৰত হৈ পৰিব আৰু সেই তৃতীয় শক্তিবোৰে বিশ্বৰ য'ত ত'ত আক্ৰমণ সংঘটিত কৰিব পাৰে কেৱল যে এই আক্ৰমণ ইৰানতেই হ'ব আমেৰিকাৰ তৰফৰ পৰা সেইটো নহয় তাৰ প্ৰত্যুত্তৰত পাৰ্শ্বক্ৰিয়া ৰূপে বিশ্বৰ আন বহুকেইখন দেশো জ্বলি উঠিব তাতো আত্মঘাতী আৰু অতি ভয়ংকৰ ৰূপত বোমা বিস্ফোৰণ ঘটোৱাৰ পোনপটীয়া আশংকা কৰিব পাৰি যিয়ে কিন্তু কেৱল এখন দেশৰ জনসাধাৰণকেই এটা সভ্যতাকে বিনাশ কৰি নিদিয়ে বিশ্বৰ বিভিন্ন দেশত বিনাশ কৰি গোটেই বিশ্বৰ মানৱ সভ্যতালৈ ভাবুকি কঢ়িয়াই আনিব পাৰে সেই আশংকাটো কিন্তু কৰা হৈছে সেই ডোনাল্ড ট্ৰাম্পৰ ভূমিকা সদায় আমি পূৰ্বৰে পৰাই এইবাৰ যেতিয়া তেওঁ দ্বিতীয়বাৰৰ বাবে শাসনলৈ আহিল আমেৰিকাত আমি তেতিয়াৰ পৰাই দেখি আছোঁ তেওঁৰ ভূমিকা অতি ভয়ংকৰ বহুতে এনেকৈও কয় যে ডোনাল্ড ট্ৰাম্পৰ ক'ৰবাত সেই স্থিৰতাটো নোহোৱা হৈ গৈছে যি স্থিৰতা এজন ৰাষ্ট্ৰনেতাৰ থাকিব লাগে সেই স্থিৰতা নোহোৱাৰ ফলত হয়তো বাৰ্ধক্যই তেওঁৰ মস্তিষ্কত বেয়াকৈ ধৰিছে বুলি বিভিন্নজনে ক'ব বিচাৰিছে যাৰ ফলত হয়তো ডোনাল্ড ট্ৰাম্পে এনেধৰণৰ কিছু নীতি গ্ৰহণ কৰিছে যিটো অতি দমনমূলক অতি ফেচিষ্ট বুলি উল্লেখ কৰা হৈছে এয়া ফেচিষ্টতকৈ ওপৰত বা অতিমাত্ৰা ৰূপত বুলি ক'ব পাৰি ইয়াক মানে এটা গণ্ডিৰ ভিতৰত ক'ব নোৱাৰি বা বুজাব নোৱাৰি এওঁৰ মানসিকতাক বুজাবলৈ হ'লে বহু নতুন নতুন উদাহৰণ দিবলৈ হয়তো আমি সকলো বাধ্য হৈ পৰিম নতুন নতুন কিছুমান টাৰ্ম ওলাবলৈ কিছুমান নাম উলিয়াবলৈ হয়তো আমি বাধ্য হৈ পৰিম আমি আশা কৰিম ডোনাল্ড ট্ৰাম্পে নিশাটোৰ ভিতৰত এনে কোনো সিদ্ধান্ত নলওক যি গোটেই বিশ্বৰ বাবে মানৱ সভ্যতাৰ বাবে ভাবুকি কঢ়িয়াই আনিব আমি আশা কৰিম তেনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ নহওক যদি কিবা কাৰণত সেই ভয়ংকৰ পৰিস্থিতিবোৰৰ উদ্ভৱ হয় পুনৰ কৈছোঁ পাৰ্শ্বক্ৰিয়া কিন্তু গোটেই বিশ্বই দেখিবলৈ পাব আপুনি মই ইয়াত আছোঁ মানে শান্তিত থাকিম তেনেকুৱা নহয় ইয়াৰ পাৰ্শ্বক্ৰিয়া কিন্তু অতি ভয়ংকৰ ৰূপত দেখিবলৈ পোৱা যাব সেয়েহে সকলোৱে এই যুদ্ধৰ অৱসান হোৱাটো বিচাৰিছে আৰু প্ৰাৰ্থনা কৰিছে এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক বিদায় লৈছোঁ নমস্কাৰ